প্ৰথম কথা এটোৱে জুবিনদা নোহাকে এটো মানে ষ্টুডিঅত যেটো তুমি সংৰক্ষণ কৰিছা ইয়াত আহিছো বেয়া লাগি আছে গোটেই অৱস্থা বেয়া হৈ আছে আৰু জুবিনদা ইয়াত আহিছে মই দেখিছো আৰু তেওঁ কিন্তু বহুত হেপি তুমি যেখিনি সংৰক্ষণ কৰিছা সো মই ভাবিছো যে অডিয়েন্সও এখিনি দেখক কাৰণ জুবিনদাটো আমাৰ মাজত নাই কিন্তু জুবিনদাৰ যেখিনি স্মৃতি আমি জীয়াই ৰাখিব লাগিব তাৰ মাজত থাকিব লাগিব আৰু এটা কথা মোৰ এনেকুৱা লাগে মানে আমি বা মই কেতিয়াও ভবা নাছিলো জুবিনদাৰ যে মৃত্যু হ'ব কেতিয়াও ভাবাই নাছিলো কোনো ভবা নাছিল আৰু এটো মানে এটা সাডেন ডেথ মানে মই এতিয়াও বিলিভ কৰো যে জুবিনদা আমাৰ লগত নাই বুলি সঁচাকে তুমি এই গোটেই সিচুৱেচনটো দেখি তুমি কি ফিল কৰা কি হৈছিল আসলতে আমি তো সবেটা নিজৰ নিজৰ গম পোৱা নাছিলো মই ৰাতিপুৱা শুই উঠি এই দাদাৰ কেছেট এখন আছে ভূমি বুলি বম্বেত কৰা এখন মই সালিম মাৰ্চেন্টক মানে হেৰি ইনষ্টাগ্ৰামত যে হেৰি কৰে যে মেনশন কৰে যে শুনো গানটো দাদাই গাইছিলে এটো সালিম সুলেমানৰ প্ৰডাকচন তো সালিম মাৰ্চেন্টক মই মেনশন কৰিছিলো ট্যাগ কৰি কিনে দেখেলে ৰিপোষ্ট কৰিছে খুব ভাল লাগিছে তাৰছত 10:30 নে 12 মান 12 বাজিছে নেকি লগৰটো ফোন কৰিছে কৈছে এনেকে নিউজত দেখিছো তই সাসন খুলি কিনে নিউজটো মই কলো কি কও তাৰছত নিউজটো চালো কিবা এনেকে তোমাৰ স্কুবা ডাইভিং বুলি কিবা এটা ইনসিডেন্ট এনেকে দেখিছো মই ভাবিছো তেখেতৰ শো আছে তে এইবিলাক স্কুবা ডাইভিং কেলে নকৰিলে মই ভাবিছো যে হস্পিটেলাইজ হৈছে বা এনে আগতে সিজাৰ এটাক আহে মেমকেয়াৰ দাদা এডমিট হৈ যায় তেনেকে মই ইমান হেৰি সিৰিয়াস বুলি ভাবা নাই আৰু তাৰছত আফটাৰ 15 মিনিটছ নে 20 মিনিটছ পিছত সবতে এটাই মানে নিউজ বাজি গৈছে যোনটো মই মানে লব নোৱাৰিলো তো হেতু কাৰণে মই ইয়াতে মানে মাথা চাটা ঘুৰাই মোৰ অৱস্থা নাই মই মানে কি মানে মানুহক ফোনে কৰি নে মই কান্দিমে মই বুজি পানে কি হৈ আছে মোৰ মানে লাগিছে উৰা বাতৰি ফেক নিউজ মানে ফলছ বস্তু তো নহয় তাৰছত মোৰ গাছা বেয়া হৈ গল তাৰছত মোৰ ওয়াইফে অফিসৰ পৰা ছুটি লৈ কিনে তাই আহি কিনে মোৰ লগৰ সকল সব আহি এটা মানে তো ঠিকে আছে মোক খুদিছে কাৰণ এটা বস্তুটো এনেকুৱা মই মানে কি হৈছে কি মানে পাত্তাই নাপালো কাৰণ যোনজন মানুহ দুদিন আগত তুমি পাইছা ইয়াতে ওপেনিং কৰি নিজৰ সংগ্ৰহালয়ৰ সৈতে নিজে ওপেনিং কৰিছে এটা আৰ্কাইভ তো হেতু যে এনেকা কিবা এটা তুমি নিউজ পাবা ভাবা মইতো এতিয়াও মোৰ নালাগে যে জুবিনদা ইফালি গলে এনেকুৱা লাগে যে জুবিনদা ইয়াতে আছে হেনাখন এইখিনি জায়গাতে দাদা থিয় হৈ আছিল মানে ভাবিলে আচৰিত লাগে এটো হয় আৰু এটা কথা 38000 গানৰ কালেকচন আছে হয় নে 38000 প্লাস আৰু তোমাৰ এটো প্ৰচেষ্টা এদিনৰ কেতিয়াও নহয় সম্ভৱে নহয় কেতিয়াৰ পৰা কেনেকে মানে এখিনি কালেক্ট কৰ পৰা কৰিছা তুমি কালেক্ট যেটা দোকানবোৰ আছিল দোকানৰ পৰা কিনিছিলো তাৰছত গুৱাহাটীত যিমান দোকান আছিল তাৰছত আগতে অপাৰেচন কৰিবলৈ জখলা বন্ধত তাতে বহুত কেছেটৰ দোকান থাকে ফেন্সি বজাৰ আছিল আৰু কিছুমান কেছেট যিখিনি মোৰ ওচৰত নাছিলে হিন্দী হওক বা বেংগলী হওক বা বেলেগ যিমান ল্যাঙ্গুৱেজত গাইছে হেবোৰ মই বেলেগ ষ্টেটছৰ পৰা কৰিছো যেনেকে হওক দিল্লী কলকাতা বেংগলোৰ চেন্নাই ফৰিদাবাদ মুম্বাই তেনেকে জায়গা ঘুৰিছো তাৰ পৰা বেলেগ ভাষাৰ কেছেটখিনি পাইছো মই অকমান দেখাই দে কেছেট কি আছে অকমান দেখাই দিও এইবোৰ গোটেইখিনি অঞ্জনা সৰি একো নাই অঞ্জনা মনালিসা জুনবাই আৰু এটা মই ভিডিঅত চাইছিলো ফাৰ্ষ্টখন বলে এটা অনামিকা নহয় সপোনৰ খুৰ এইখন দাদা জুৰহাটত থাকোতে কৰা হয় এইখন কিন্তু মই তোমাৰ ভিডিঅ মতে গম পালো তুমি কওঁতেহে গম পালো এইখন তোমাৰ অনামিকাখন মানে দাদাৰ নিজৰ সোলো এলবাম হয় কিন্তু জুৰহাটত থাকোতে অলৰেডি তেখেতে সপোনৰ খুৰ এলবামখন কৰিছে মানে তুমি মানে এখিনি গুটেখিনি কালেকচন কৰিছাটো কৰিছাই কেনেকে গম পাইছা গুটেখিনি কথা জুবিনদাৰ লগত পাতি লৈছা দাদাৰ লগত ডিসকাস কৰো কেতিয়া জনাইছিলা যে এনেকুৱা তুমি মানে দাদাক মই ফাৰ্ষ্ট লগ পাইছিলো 2002 তেতিয়া জুবিন গাৰ্গ নাইট পাতিছিলে নেহেৰু ষ্টেডিয়াম গুৱাহাটীত আমাৰ যোনটো গুৱাহাটী নেহেৰু ষ্টেডিয়াম তাতে তেতিয়া ফাৰ্ষ্ট গোল্ড লাইটৰ পালচাৰ বাইকখন ওলাইছিল তো তেতিয়া বাজাজৰ পৰা কিবা শ্ব' এটা হৈছিল জুবিন গাৰ্গ নাইট বুলি তো তেতিয়া তেনেকে দাদাক চাব গৈছিলো ফাৰ্ষ্ট জুবিন গাৰ্গ নাইট আৰু তেতিয়া দাদাই পৰা সানগ্লাস পিন্ধি ষ্টেজত উঠে একদম ফালাফালি আৰু তেতিয়া জুবিন গাৰ্গ আৰু তো সেই তেতিয়াৰ পৰা মানে যেতিয়া ফাৰ্ষ্ট লাইভ দেখিলো এনে ইমান দিনে গানে শুনি আছিলো 99 ৰ পৰা ষ্টাৰ্ট যেটো কৰিছো কিন্তু তাৰ আগৰ পৰা মোৰ ঘৰত অলৰেডি জুবিন গাৰ্গৰ কেছেট আছিলে মানে মোৰ পাপা জুবিনদাৰ ফ্ৰেণ্ড আছিলে তো তেখেতে জুবিনদাৰ কেছেটবোৰ আনে আগতে এনকে প্ৰডাকচনৰ যিখিনি কেছেট ওলাইছিলে মোৰ খুৰাহাতে কালেকচন কৰিছে মই 98 99 মানৰ পৰা সিৰিয়াসলি মানে বস্তুটো কালেক্ট কৰা ষ্টাৰ্ট কৰিলো তো তেতিয়াৰ পৰা মই কালেকচন কৰি গৈ আছো দাদাই গাই আছে মই কিনি আছো দাদাই গাই আছে মই কিনি গৈ আছো তেখেতে এটা ইন্টাৰভিউত কৈছে মই শুনিছো তোমাৰ কথা কৈছে পাগল হেৰি 25000 দি কিনিছে এনেকে কৈছে মই গালিও পাৰে ধেমালিও কৰে কিন্তু কৈছিল আৰু ইমান পইচা দি কেলে কিনিব লাগে দাদা ক'ত পাম এটো বিচাৰি পাবলে নাই কতো না স্পটিফাই এপল মিউজিক ইউটিউব কতো নাই কৈছে তই কিনিছ ভালে বাৰু কিন্তু তোক বাটো দিলে বোলে মোক এনে জুকাই দেনে হয় নি তুমি তোমাৰ তোৰ লগত কথা পতা অন ক্যামেৰা দেখিছো যেহেতু ইয়াত আহিছে অফ ক্যামেৰা তোমাৰ লগত কি কথা পতা পাতিছিলে মানে এইখিনি লৈ পেলাই দাদাই এইনাখন সবতকে আচৰিত কথা আমি টাইম দিছিলো 6টা বজাত লাইব্ৰেৰীটো মানে গেছে সব 6টা বজাত আহিব জুবিন দাকো হেনেকে টাইম দিয়া হৈছিলে
সেইদিনাখন আচৰিত কথা জুবিন দা যোনজন মানুহ সদায় দেৰিকে আহে সেইদিনাখন দাদা বিফৰ টাইম আহিছে দাদা 5:15 আহি ইয়াতে ৰৈ আছে বাপৰে ইমান সোনকালে কেনেকে সুধিছিলা নে কথাটো সুধিছো দাদাই কৈছে নাই মই উঠিলো সোনকালে উঠি গা পা ধুই কেনে কি লাঞ্চটো কৰি লগ দাদা ইয়াতে আহিছে আহি কেনে ইয়াতে ৰৈ আছে ৰৈ মাতটো চিনাকি লাগিছে বিশাল বিশাল মাতি আছে এনেকে তাৰপিছত জুবিন দাৰ ঢুলীয়াটো আমাৰ ওপৰে থাকে তো সি ক'লে দাদা আহিছে তাৰপিছত মই লগালগ আহিলো আহি দাদাই কৈছে তই কি কৰি দিলি এইখিনি জেগাত দাদা থিয় কি কৰিলি বেলেগ বস্তু দে এনেকে কৈছে ভাল লাগিছে তই অকলে যে কৰিছ আৰু এনে এইটো মানে নৰ্মেলি মানুহ বেলেগত কৰে ঘৰত নকৰে তো মই ঘৰত কৰা দাদাই কৈছে তই ঘৰত কৰিছ আৰু বহুত ভাল আৰু মই যিহেতু নিজে মিউজিচিয়ান হয় তো দাদাই মানে কৈছে কি দাদাক অকলে মানে দাদাৰ কেছেটখিনি ৰাখা নাই মই দাদাই গম নাপায় মই বাহিৰৰ কেছেটবোৰ ৰাখিছো দাদাই কৈছে তই ইকুৱেলি বেলেগকো মানে ইমান ইকুৱেলি ৰেছপেক্ট দিছ বাকীখিনি আৰ্টিষ্টক দাদাই যিখিনি ভাল পাইছিলে ষ্টিং হওক ব্ৰায়ান এডামছ হওক তাৰপিছত কুইন হওক সেইবোৰ কেছেট চিডি খিনি ৰাখিছো ভাইনিল ৰেকৰ্ডছবোৰ ৰাখিছো এইবোৰ ভিনাইলবোৰ আছে তাতে ওপৰত চাব পাৰা প্ৰিন্সৰ দাদা খুব ভাল পায় প্ৰিন্সৰ ভিনাইল ৰেকৰ্ডছবোৰ ৰাখিছো তো দাদাই কৈছে কি তই ভাল কৰিছ যে মোৰখিনিতো ৰাখিছ লগত বাহিৰৰ আৰ্টিষ্টখিনিও ৰাখিছ তো সেইটো কাৰণে দাদাই ৱেষ্টাৰ্ণ মানে ইংলিছ গান খুব শুনে দাদাই এইখন খুব ভাল পায় ষ্টিং এইখন মই আনিছো ষ্টিং খুব ভাল পায় তেওঁতো কৈছে চাগে এইখনৰ কথা পুৰা কৈছে আৰু এইখন মাইকেল জেকসন দাদা খুব ভাল পায় তাৰপিছত এই কুইন ভাল পায় কুইনৰ আনিছো আৰু এইখন দাদাক দেখাইছিলো এইখন মই বাহিৰৰ পৰা অকশ্যনত কিনিছো মানে এইখনত মাইকেল জেকসনৰ শ্বহীদো আছে ন এইখনত মাইকেল জেকসনে তোমাৰ সিগনেচাৰ কৰিছে এইটো ওয়াও এইখনত কিমানত আনিছা কিমান দি এখন 1.5 লাখ মান গল নেকি বাপৰে এইখনত 1.5 লাখ লৈছে এইবোৰ নাপায় ন আৰু এইবোৰ সিগনেচাৰ জেকসনৰ সিগনেচাৰ পাবলৈ বহুত টান তো এইখন মই বাহিৰৰ ইউএছৰ এটা লৰাৰ পৰা কিনিছিলো হিউ মুছা কালেক্টৰে হয় ওকে আৰু এইখিনি কিতাপ এইবোৰ দাদা এইখন এইবিলাক আগতে চানমাৰী বুক ফেয়াৰ খুব পাইছিল জুবিনৰ গান বুলি লিৰিকেল বুক গানৰ লিৰিক্সবোৰ আছে ইয়াতে দাদা তাৰপিছত এইবোৰ এআৰ ৰেহমানৰ ওপৰত কিতাপ সঞ্জয় দত্তৰ ওপৰত আছে এইবোৰ জুবিনদাৰ দেউতাকে লিখিছে জুবিনৰ পদ্য বুলি সৰি পিটিডিচি জুবিন কপিল বৰঠাকুৰে লিখিছে এইবোৰ মায়া মেগাজিন আগতে ওলাইছিল আলোচনীবোৰ এইবিলাক আমি পাইছো বহুত আগতে হয় আৰু ইয়াতে কি কৰিব পাৰে গান শুনিব পাৰে ৰেকৰ্ড ন এইটো ভিনাইল প্লেয়াৰ হয় এইটো ৰেকৰ্ডছবোৰ ইয়াতে প্লে কৰিব পৰা যায় আৰু এইবোৰ নেগেটিভ স্নেপছবোৰ মই কালেক্ট কৰিছো এইটো জুবিনদাৰ প্ৰস্তুতি বা হয় তাৰে হয় এইটো একচুৱেলি মোক এজন মানুহে গিফ্ট কৰিছিলে বহুত বছৰ আগতে তেখেতে কেমেৰা লাইনতে জড়িত আছিলে আগৰ তো তেখেতে মোক কৈছে তুমি জুবিনক খুব ভাল পোৱা ন এইটো তোমাক মই দি দিছো এইখন জুবিনদাৰ প্ৰস্তুতি বা আছে বাপৰে মানে তোমাক অনুৰাগী বুলি কম নে কি বুলি কম আচলতে অনুৰাগীটো হয় বাৰু তথাপিও জুবিনদাক আমি সকলোৱে ভাল পাওঁ কিন্তু মই তোমাৰ পৰা জানিব বিচাৰিছো তুমি কি ভাল পোৱা জুবিনদাক কি কথা মানে বেছি ভাল লাগে জুবিনদাৰ দাদাৰ গানৰ চিনেমাৰ বাহিৰে দাদাৰ কথাবোৰ শুনি বৰ ভাল লাগে এনেকা লাগে যে কথা ক'লেও কিবা এটা সুৰ আছে আৰু মানুহজন এনে থিয় হৈ থাকিলেও ভাল লাগে মানে এনেকুৱা লাগে পুৰা পোহৰ হৈ গৈছে সবফালে মানুহ জিলিকি থাকে আৰু দাদাৰ পৰা বহুত শিকিব পায় একচুৱেলি দাদাৰ 5 মিনিট টাইম স্পেণ্ড কৰিলে বহুত নলেজ পায় দাদা এনচাইক্লোপিডিয়া বুলি ক'লেও ভুল নহয় ইমানে বাহিৰা নলেজ দাদাই কিতাপ খুব পঢ়ে বহুত বেছি দাদাৰ নলেজ বহুত আছে আৰু মই বহুত মানে দাদাৰ ইনষ্ট্ৰুমেণ্টৰ কথা পাতো যিহেতু মই নিজে কিবৰ্ড বজাওঁ দাদাও এখন কিবৰ্ড বজাইছিলে এতিয়াও বজায় দাদাই তো দাদাই মোক কিবৰ্ডৰ কথা বহুত কয় আৰু তেনেকৈ এতিয়া এখন মই দেখাইছো ইয়াতে এখন মোৰ কেছেটো আছে সিডিও আছে দেশী ভয়েস বুলি ইয়াতে এজন হল জুবিনদাৰ ফ্ৰেণ্ড দে ফাৰাদ ওয়াদিয়া তেখেত বাহিৰত থাকে এতিয়া ইয়াতে জুবিনদা 3-4টা গান গাইছে গমেই নাপাম আজি গম পাইছো ঠিক আছে তো এই যখন কিবৰ্ড হয় জুবিনদাৰ ষ্টুডিঅ'ত জনে গৈছে কিবৰ্ডখন চাগে দেখিছে তাৰ ওয়ালত থৈ দিয়ে এখন তোমাৰ নোভেশনৰ কিবৰ্ড হয় এখন বহুত ৰেয়াৰ কিবৰ্ড তো তেতিয়া বম্বে থাকোতে দাদা এখন কিবৰ্ড কিনিছিলে তো এইবোৰ কথা দাদাৰ পৰা মই গম পাইছো আৰু এখিনি আমিতো গুটেখিনি নাজানোই হয় হয় আৰু চাগে ইয়াতকে বেছি হলেও কম নহব ন তেওঁৰ আছে আৰু এইবোৰ ওপৰ সিডিজবোৰ আছে আৰু যিখিনি অনলাইন আপলোড হৈছে এইখিনিটো মই ল্যাপটপত থৈ দিছো কাৰণ যেহেতু সিডি কেছেট বন্ধ হৈ গ'ল এটা টাইমত হয় তো 2013 পিছত যেতিয়া অনলাইন হৈ গ'ল বস্তুবোৰ যেতিয়া অনলাইনখিনি মই ল্যাপটপত মানে ডাটা বনাই কিনে ফাইল বনাই থৈ দিছো আৰু জুবিনদাৰ সিগনেচাৰটো চাওচোন এইখন চান্দনী ৰাত মানে এইখনত সিগনেচাৰ কিয় কৰিছিলে এটো অনলি এইখন বুলি নহয় আৰু কেবাখনটো কৰিছিলে খালি এইখন ফ্ৰন্ট পেজত মাৰাৰ কাৰণে এইটো মই ডাইৰেক্ট শো কৰিব পাৰো এই জুবিন জিন্দেগীত কৰিছে মায়াত কৰিছে অনামিকাত কৰা আছে মানে বস্তুটো কি এটা মানুহে সেলফি উঠি খুব ভাল পায় কিন্তু মই অলপ মানে আগৰ দিনৰ মানুহৰ নিচিনা মানে ভিন্টেজ হয় বস্তুবোৰ বৰ ভাল লাগে মানে সিগনেচাৰ অটোগ্ৰাফ লৈ ভাল লাগে হয় হয় আৰু ইয়াতে চাগে অনুৰাগী সমূহ আহি আছে আজি নাই বুলি কমে 15-20 জন মান মানুহ ইটালে আহিলে আৰু আহিব বাকি আছে ফোন আহি আছে তেতিয়ালে আৰু মই কাকো না ক'ব নোৱাৰো কাৰণ জুবিনদাক সবে ভাল পায় আৰু যিমান পাৰ মই নিজৰ ফালৰ পৰা টাইম দিছো আৰু তোমাৰ এটা বস্তু মানে আচৰিতো লাগিছে ঘৰতে তুমি একেলগে কৰিছা এনেটো এক্সট্ৰাকে এনেকুৱা কৰা হয় ন তুমি এটো কথা কিয় ভাবিলা মানে ঘৰতে কৰা কথা এটো কনসেপ্টটো একচুয়ালি মই
বাহিৰত দেখিছিলো ফৰেনাৰ বোলে মানে ফৰেন কাণ্ট্ৰিজবোৰত ফৰেনাৰ বিলাকে কৰে এতিয়া সাপোজ তুমি মাইকেল জেকসনক ভাল পোৱা ফৰ এক্সাম্পল বা ব্ৰায়ান এডামছক ভাল পোৱা এটা আৰ্কাইভ বনাই দিয়ে সিহঁতে নিজৰ ঘৰতে কৰে বাহিৰতে কিছুমানে কৰে তাৰপিছত মই ভাবিছো কিয়নো আমি অসমত এইটো মাথা মাৰিব পাৰি তাৰ দাদাক একদিন ক'লো দাদা আপোনাৰ যেতিয়া কেছেট কালেক্ট কৰি আছো এদিন কিবা এটা ডাঙৰ কিবা এটা কৰিম সেইটো মই আপোনাক এতিয়া নকওঁ মই ছাৰপ্ৰাইজ দিম দাদাই মোক কয় তই ক'ৰ পৰা কি আনিছ তইহে জান মই এইবিলাক ইমান বুজি নাপাওঁ তই ক'ত পাওঁ দাদা এটা কথা কয় তই কিয় ইমান কিনি থাক কিমান মই মানে কেছেট কিনি ভাগৰি গৈছে এটা সময় মানে ইমান গান গাইছে নে মানে এবাৰ হৈ যায় আৰু কিনিবলৈ নাই থাকি গ'ল আকৌ কোনোবাই ফোন কৰি यहाँ पे जुबिन का कैसेट आ जाओ दिल्ली गुচি যাও আকৌ কোনোবাই কলকাতা এটা ডিস্ট্ৰিবিউটৰ ফোন কৰি यहाँ पे जुबिन का कैसेट आ जाओ তো হেনেকে মই কেছেটবোৰ কিনি আৰু মানে এটো যে কমপ্লিট হল মই নিজে আচৰিত হৈ গলো মানে ইমান গান গাইছে আচৰিত পাইছো যোনখন জুবিন দা আহিছে কৈছে আজি মোৰ জন্মদিন নিচিনা ফিল হৈছে আৰু তুমি চোৱা হিমাক্ষী আজি বেলুনস লাগি আছে হেনাখন ওপেনিং কৰা যেখন বেলুন এই অলপ দিন আগৰ কথা গম পাও তো ৰিসেন্ট তো সেইকাৰণে মই বেলুনছনি খোলা নাই এনেকা লাগে যে দাদা হেনাখন আহিছিলে আৰু দাদা ইয়াতে আছে আমাৰ মাজত আৰু এটা কথা আছলি যে তুমি চোৱাচোন মৃত্যুৰ দুদিনৰ আগত তোমাৰটো মই এটো তোমাৰ মানে পূজাৰ পিছত খোলা কথা আছিল মানে পূজাত আমি বেংগলৰ যোৱা কথা আছিল এমাহ আগতে টিকেট কৰিছো মোৰ ওয়াইফৰ ভন্টি তাই মানে বেংগলৰ থাকে তো তাইক আমি লগ কৰিব যোৱা কথা আছিল কিন্তু পূজাৰ পিছত দাদা আকৌ ফ্ৰী নাই কাৰণ ৰৈ বিনালে সিনেমাখনৰ ডাবিং আছে মিউজিকৰ কাম আছে তো দাদাই নোৱাৰে তো দাদাই কৈছে কি মই 17ত সিংগাপুৰ গৈ আছো তই 16ত যদি পাৰ 16ত ফ্ৰী হৈ তক কৰ 16ত মোৰ ডেটটো মিলি গ'ল মই ঠিক আছে হ'ব আপুনি আপোনাৰ কথা আপুনি যেতিয়া পাৰে আমি আৰু কি কম দাদাই 16ত হে আৰু আহি কেনে ওপেনিং কৰি গ'ল তাৰ পিছত যেতিয়া আৰু দুদিন পিছত নিউজটো পালো তাৰ পিছত মই আৰু মানে ক'বলৈ একো ভাষা নাই আৰু তুমি লাকি কিন্তু মানে তেখেতক লাকি বুলিও কম এটা ক্ষেত্ৰত আৰু মানে তেওঁ নাইকিয়া হৈ গৈছে হেতু কাৰণে বহুত কবাৰ মানে তেখেতে যতে আছে ভালকে থাকক আৰু দাদাক সদায় আমি জীয়াই ৰাখিম আৰু জুবিন দা সবৰে হয় আমি সবে জুবিন দাক ভাল পাওঁ হয় সেইকাৰণে মই সবৰ কাৰণে লাইব্ৰেৰীটো ওপেন কৰি যাতে সবে আহি কিনে এতে দাদাক এক্সপ্লোৰ কৰি দাদাৰ বিষয়ে জানিব পাৰে দাদাৰ গান শুনক দাদাৰ কিতাপ পঢ়ক দাদাৰ মেগাজিন চাওক দাদাৰ বুকলেট চাওক সব আৰু অকল এখিনতে নাই তলতো আছে এখিনি তলতো আছে পিছফালেও আছে এইফালে বলিউড আছে তলৰ ফালে আৰু মই 12 কাৰ্টুন কেছেট খোলাই নাই মানে থবলৈ জায়গা নাই ক'ত থবা ইয়াতো জায়গা নহব সেইটো ষ্ট'ৰ ৰুমত আছে মোৰ ইমানখিনি কেছেট একেলগে মানে থোৱাটো ইমান ইজি নহয় ধেমালি নহয় তুমি যিখিনি কালেকশ্যন কৰিছা মই কিন্তু মানে আচৰিত হৈছো আৰু এটা কথা দেই মই এতিয়া ৰিসেন্টলি দেখি আছো পলিটিশিয়ান বিলাকেও মানে বস্তুটো কিবা ইজনক কাট মাৰিছে হিজনক কাট মাৰিছে কিবা পলিটিক্সৰ লৈ মানে ৰাজনীতি সোমাই পৰিছে বস্তুটো কি কবা কিন্তু এটা এসআইডি দল যেটো বহিছে মোৰ বিশ্বাস আছে যে আমাক ন্যায় দিব পাৰিব চৰকাৰৰ ওপৰত মই বিশ্বাস ৰাখিছো ইমানখিনি আৰু বাকিখিনি চাও এটা কি হয় আগলৈ কিন্তু ন্যায়টো আমাক লাগিবই কাৰণ তেখেতে এলা পেছা মানুহ না জুবিন গাৰ্গ হয় আৰু জুবিন গাৰ্গ যদি লৈ গৈছিলে তেখেতে এটাহানি কেয়াৰ ল'ব লাগিছিলে যে মানুহজন ইমান ডাঙৰ মানুহ এজন ইয়াতেতো জুবিন গাৰ্গৰ পিএছ থাকে কিবা থাকে ইমান টাইট সিকিউৰিটি ঘৰটো তাতে গৈ জুবিন গাৰ্গ নৰ্মেল মানুহ কিয় হৈ গ'ল সেটাটো আসল পালো মোৰ মানে এটা মানে বহুত খুলিয়ে থাকে বহুত কেজন মানুহ আছিল তাতে তেখেতে মানে কৈ গৈছিল মই 21 তাৰিখে আহিম দেই তাত সিনেমাৰ কাম আছে মানে আমাৰ বহি পাতি আছিল ৰাজাদাহাটো আহিছিল এখন জয়ন্তদা আহিছিল ভাবা না আৰু এনেকুৱা কিবা এটা হঠাৎ এতিয়াও মানে মই এতিয়াও নালাগে জুবিন দাক আমি চাগে জুনালিত গ'লে এতিয়াও পাম ষ্টুডিঅ'ত বহি আছে দেখে এনেকুৱা টাইপ মোৰ এতিয়া ফিল হয় মানে মোৰ এনেকুৱা লাগে জানানে মোৰ এনেকুৱা ফিল হৈ থাকে জুবিন দা মানে প্ৰেংক কৰি আছে সিনেমাৰ কাৰণে আকৌ আহি যাব আৰু যেতিয়ালৈকে হেনা কফিন অনা নাছিলে মোৰ এনেকুৱা লাগিছে প্ৰেংক কৰি আছে বোলে প্ৰমোশনাল কিবা ষ্ট্ৰেটেজি তেওঁ এপ্লাই কৰিছে কিন্তু যেতিয়া দেখিছো সঁচাকে তেওঁ মানে নাই কিন্তু এতিয়াও মানে বিশ্বাস কৰিব পৰা নাই আৰু এটা বস্তু খুব বেয়া লাগে তেখেতৰ ফটোখনত যেতিয়া মালা দেখো হেতুটো কিটা চাব নোৱাৰা বস্তু এটা দেখি গ'ল আৰু কি কবা এতিয়া ৰিসেন্টলি মই দাদাৰ কাহিলিপাৰ ঘৰ গৈছিল বৰ খবৰ ল'ব বৰলত কিবা গানৰ ৰিলেটেড পাতিব গৈছো মানে এতিয়া ঘৰখনত কিবা এনেকুৱা লাগে জুবিন দা আছে নেকি বহি পুতুকে ওলাই আহিল নেকি হাফেনটো পিন্ধি কেনে তেনেকুৱা এটা ফিল হৈছে অনুভৱ কৰিছো মই কিন্তু উপায় নাই আমি এইটো এতিয়া যিহেতু মানুহজন নাই কিন্তু আমাক ন্যায়টো দিবই লাগিব এনি হাউ আমাক ন্যায়টো দিবই লাগিব সেইটো মই তোমাক ক'ব নোৱাৰো মানে কিমান দুখৰ কথা এজন মানে জুবিন গাৰ্গৰ নিচিনা মানুহ এজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে আজি নাকান্দিবা দাদাই দুখ পাব কান্দিলে আহা মই তোমাৰ আৰু দেখাই আছো এইফালে মই ইমোশনেল হৈ যাওঁ সেইকাৰণে মানে কি কম মই তোমাক ক'বলৈ একো ভাষা নাই এতিয়া মানে মই এইফালে আহা যোৱা কৰিলে দাদা এনেকৈ দাদা থিয় আৰু তোমাক আৰু এটা কথা কৈ আছো মই যোনদিনাখন দাদা ঢুকাইছে সেইদিনাখন ৰাতি 3টা নে 4টা মান বজাত এই মুখা কেছেটখন বাগৰি পৰি ভাঙি গৈছে মানে ইয়াতে এইখন কেছেট তাৰপিছত মোৰ ৱাইফে কৈছে কোনোবা আহিছে নেকি ৰাতি চুৰটো আহিছে নেকি মানে ক'লে মই চব ৰাতি 3টা 4টা বাজিছে সেইখন গোটেই ৰাতি শুৱাই নাই আমি কোনো শুৱা নাই নিউজে চাই আছো মানে কিয় হ'ল কেনেকৈ হ'ল কি হ'ল সেইবোৰে মাথাত মানে মইতো কান্দি মোৰ চকুটুকু ফুলি ইমান ডাঙৰ হৈ গৈছে মই একো বুজিয়ে পোৱা নাই তাৰপিছত তাই ক'লে যে অকলে যাব মই আহি আছো তো আমি দুটাই যেতিয়া আহি লাইটটো জ্বলাই চাওঁ
এইখন ইয়াতে ইমান কেছেট আছে কিন্তু ইয়াতে অকল মুখাখন ওলাই কেনে ভাঙি ইয়াতে পৰি আছে কালি নহয় যোনদিনাখন জুবিন দা ঢুকাইছে ৰাতি মুখাখন ওলাই তলত ভাঙি গৈছে মানে বক্সটো কাভাৰটো ভাঙি গৈছে এইটো তাৰপিছত মই আকৌ নতুন বক্স লগাই কেনে থৈ দিলো মই তাকে আৰু মানে এতিয়া এইটো মোৰ কাৰণে এইটো মন্দিৰ নিচিনা হৈ গৈছে জেগাটো যিহেতু মানে মানুহে যে কয় মানুহে ভগৱানক বিচাৰি যায় মন্দিৰত মই এনেকুৱা লাগিছে মই মন্দিৰ বনাইছো ভগৱান মোৰ ঘৰলৈ আহিছে আৰু জুবিন দা মোৰ ভগৱান হয় হয় আৰু মানে মুখাটো তুমি যেটো কথা কলা মুখাটো মানে এটো বুজাইছে মানে সবে মুখা পিন্ধি আছিল মানে এক্স্যাক্টলি হেতুৱে মই আজি মইতো বনাই কোৱা কথা নহয় দে মোৰ ৱাইফ আহিলে তাই খুদিব পাৰা তাইও শক মই পিছত ৰাতিপুৱা উঠি মাকো গলো মা জানা নাই এনেকুৱা ঘটনা মাহাতে আচৰিত পাইছে মানে বস্তুটো ইমান কেছেট ইয়াতে সব ফালে কেছেট আছে এখনো কেছেট পৰা নাই মুখাখন 3:30 নে 4টা বজাত ভাঙি গৈছে তলত এই কভাৰটো ভাঙি গৈছে প্লাষ্টিকৰ কভাৰ থাকে ন কেছটো তাৰপিছত মই চেঞ্জ কৰি আকৌ নতুন লগাই দিলো বুজিছো এইখিনি চালো আৰু আমি নাই বিচাৰো সবে ভিডিওটো বহুত মানে শেয়াৰ কৰি দিব যদি ভাল লাগিছে আৰু তুমি কৰি যোৱা ভাল লাগিছে বিশেষ মানে কো ক'ব পৰা নাই কোনো কম মই বুজি পাইছো যে আমি এটাই বস্তু বিচাৰো কাৰণ জুবিনদাৰ নিয়াটো যিমান জলদি পাৰে আমাক দিয়ক আমি সবেই ৰৈ আছো আৰু দাদাৰ লগত সদায় আছো আৰু বৰ লগতো সদায় আছো আৰু সবে আহক ইয়াতে জুবিনদাক ভালকে এক্সপ্লোৰ কৰিব পাৰিব মোৰ নম্বৰটো মই দিছো 8133826837 মোক কন্টাক্ট কৰিলে হল আহাৰ আগতে আৰু আহি ইয়াতে খুব ভাল পাব ইয়াতে জুবিনদা থাকা অনুভৱটো ফিল কৰিব যে জুবিনদা আছে আমাৰ ইয়াতে